চাওক তিনিচুকীয়াৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বন্যাটোৰ দুখ দুৰ্দশা বৰ্তমান সময়লৈকে কিন্তু আঁতৰ হোৱা নাই। মই এই মুহূৰ্তত তিনিচুকীয়াৰ গুইজানৰ নতুন গাঁৱত উপস্থিত আছোঁ আৰু নতুন গাঁৱৰ পৰিৱেশটো এইখিনি মুহূৰ্তত দৰ্শকসকলক দেখুৱাব খুজিছোঁ যে বান যোৱাৰ পিছত বান কিছু উন্নত হোৱাৰ পিছত তাৰ পৰিৱেশটো কেনেধৰণৰ অকণমান মই দেখুৱাব বিচাৰিছোঁ। এটা ঘৰ আছিল ইয়াত, এই ঘৰটো একেবাৰে এবাৰ ভাঙি চিঙি ধ্বংস কৰি লৈ গ'ল আৰু ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে আচলতে প্ৰত্যেক বছৰতেই ইয়াত বানে এটা সংহাৰী ৰূপ ধাৰণ কৰে অঞ্চলটোত, কিন্তু তাৰ যিটো মূল সমস্যা সেই সমস্যা আজিও সমাধান নহ'ল, যাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে প্ৰত্যেক বছৰে বানৰ কবলত পৰিব লগা এটা পৰিৱেশ সৃষ্টি হয় আৰু এই বছৰো ঠিক বাৰিষাৰ প্ৰথমটো বানতে এইদৰে এতিয়া এই সমগ্ৰ এলেকাটো যথেষ্ট ক্ষতি সাধন কৰি গ'ল। তাৰ পৰিৱেশটো এইখিনি মুহূৰ্তত দেখুৱাইছোঁ। যিহেতু পানী শুকাইছে, বৰষুণ নোহোৱা হ'ল, কিন্তু তাৰ বিপৰীতে এই সময়ত যে নিজৰ আপোন ঘৰখন মচি খাচি লৈ পুনৰ এটা স্বাভাৱিক জীৱন যাত্ৰা কৰিবৰ কাৰণে এই অঞ্চলটোৰ লোকসকলে চেষ্টা কৰিছে। যিহেতু এই ঘৰখন একেবাৰে ভাঙি চিঙি থান বান কৰি থৈ গ'ল, কিন্তু এই ঘৰখনৰ যিসকল লোক আছে, এই ঘৰখনৰ বাসিন্দা আছে, তেওঁলোকে বৰ্তমানো আশ্ৰয় শিবিৰতে থাকিব লগা এটা পৰিৱেশ হৈছে। মই আৰু আনফালে দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে এইসকল বান্যাক্ৰান্তই তেওঁলোকৰ নিজৰ আপোন ঘৰখন মচি খাচি পলস আঁতৰ কৰি তেওঁলোকে পুনৰ স্বাভাৱিক জীৱন যাত্ৰা তেওঁলোকে চলাবৰ কাৰণে প্ৰস্তুতি চলাইছে। মই তাৰ পৰিৱেশটো এইখিনি মুহূৰ্তত দেখুৱাইছোঁ। লগতে অঞ্চলটোৰ বাসিন্দা আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। মই অকণমান এগৰাকী ককা আছে, অকণমান আপুনি ৰৈ দিয়ক ককা, অকণমান মই কথা পাতিব বিচাৰিছোঁ। যিহেতু প্ৰত্যেক বছৰতে ইয়াত আপোনালোকে যথেষ্ট ভুক্তভোগী হ'ব লগা এটা পৰিৱেশ হয়। এইবাৰ বানে আপোনালোকৰ ঘৰখনো ক্ষতি কৰিলে, এতিয়া থাকিবলৈ আপোনালোকৰ উপায় নাই, আশ্ৰয় শিবিৰত আছে। চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমান সময়লৈকে যিখিনি ক্ষয় ক্ষতি হ'ল আপোনালোকৰ এই অঞ্চলত, কিবা বুজ ল'বলৈ আহিছেনে? নাই হেলিপদ পোৱাখিনিয়ে আহিছে, আৰু বাকী মানে ধৰি লওক চৰকাৰী গাঁওবুঢ়া হওক বা বাকী চৰকাৰী ফালৰ পৰা মানুহ এজনো অহা নাই। ৰিলিফৰ সময়ত কি কি দিছে? ৰিলিফৰ সময়ত চাউল 5 কেজি, মিঠাতেল এপোৱা, দাইল 1 কেজি। আপোনালোকৰ ঘৰ এইখনেই আছিলে? এতিয়া ইয়াত থাকিব কেনেকৈ? আমি থাকিবলৈ উপায় নাই, সেইকাৰণে আশ্ৰয় শিবিৰ ল'বলগীয়া হৈছে। আমি থাকিবলৈ একো উপায় নাই, কি কৰিম, থাকিবলৈ জেগা নাই, ঘৰৰ বয় বস্তু চব সকলো উটুৱাই নিছে। আমি কেনেকৈ থাকিম, উপায়তো নাই, আমি সেনেকৈ আছোঁ। এতিয়া আশ্ৰয় শিবিৰত এতিয়া খোৱা বোৱা পাইছেনে? খোৱা বোৱা অসুবিধা হৈছে নেকি? খোৱা বোৱা সেই ৰিলিফত দিছিলে, তাৰপৰা ৰাইজে এনেই য'ত পৰা সেনেকৈ কৰি পিনি দিছে, খাই আছোঁ। অকল আমি বুঢ়া বুঢ়ী দুটিয়ে সেনেকৈ খাই আছোঁ। আপোনালোকক দুজনৰ বাহিৰে আৰু কোন আছে পৰিয়ালটোত? পৰিয়ালটোত আমাৰ ল'ৰা ছোৱালী বেলেগ বেলেগকৈ আছে। সৰু ল'ৰাটো আছে, ডাঙৰটো সেই তাত থাকে অকণমান বামত, আমিয়ে পানীত আছোঁ মুঠতে। এতিয়া যে পানী শুকাল, আপোনালোকৰ ঘৰটো যে ক্ষতি কৰি গ'ল, বানে বিধ্বস্ত কৰি গ'ল, চৰকাৰৰ প্ৰশাসনৰ মানুহ আহিছেনে এইখিনি জোখমাখ কৰিবলৈ? ক্ষয় ক্ষতি নাহা, গাঁওবুঢ়া আনকি ইয়াত থিয় দিয়া নাই, গাঁওবুঢ়া থিয় দিয়া নাই ইয়াত। ইমানেই দুখ লগা কাহিনী। আমি কৈছোঁ ঘৰটো ভাঙিছে, বেলেগ এটা ল'ৰা, মোৰ ঘৰৰ ল'ৰা এটাই এই ফটো মাৰি থওঁচোন, পানীত ইমান সোঁতত লৈ গৈছে ঘৰটো বুলি কৈছোঁ, সিয়ে ফটো মাৰিছে আৰু বাকীয়ে কোনো ফটো মৰা নাই। আপোনালোকৰ আৰু ক'ৰবাত মাটি বাৰী আছেনে? নাই, বেলেগত নাই, এইখিনি আছে। এই চৰকাৰে ঘৰ এটা দিছে, এইটো বনাই আছোঁ, আধা হৈছেহে। এতিয়া ইটা আনি পেলাম বুলি কৈছিলে, ইটাৰ কাৰণে 2 নম্বৰ হেৰিটো দিছে যদিও মানে এতিয়া কাৰণ কেলৈ এতিয়া বনাব, পানী ইটা পেলাবহি পৰা নাই, সেইটো কাৰণে ৰখি আছোঁ। চাওক, এহাল বৃদ্ধৰ চকুত চকু পানী, কাৰণ এই মৰ্মান্তিক বেদনাখিনি, এই মৰ্মান্তিক দুখখিনি বুজিবৰ কাৰণে তিনিচুকীয়া প্ৰশাসনৰ কেতিয়াবা আখৰি হ'বনে? তিনিচুকীয়া জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অকণমান সময় হ'বনে এওঁলোকৰ এই বানে বিধ্বস্ত কৰি যোৱা ঘৰটোৰ ক্ষয় ক্ষতিৰ পৰিমাণ বুজ ল'বলৈ আপোনালোকৰ অকণমান সময় হ'বনে? যদি সময় হয় আপোনালোকৰ অকণমান সময় এই বৃদ্ধ দম্পতীহালৰ তেওঁলোকৰ মনৰ অৱস্থা এইখিনি মুহূৰ্তত আপোনালোকে বুজি আপোনালোকে ইয়ালৈ আহক। আমি এই প্ৰতিবেদনৰ জৰিয়তে তিনিচুকীয়া প্ৰশাসনক দৃষ্টিগোচৰ কৰিব খোজোঁ যে এওঁলোকৰ যিটো অৱস্থা হৈছে, এবাৰ আপোনালোকে অনুমান কৰক, আমাৰ দৰ্শকসকলে অনুমান কৰক যে কেনেকুৱা এটা পৰ্যায়ত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা এটা হৈছে, এটা কৰুণ মৰ্মান্তিক দৃশ্য। তেওঁলোকৰ
এখনেই ঘৰ আছিল, ঘৰখন চাওক কেনেকুৱা এটা পৰিৱেশত আছিল আৰু এই ঘৰখন একেবাৰে বাৰিষাৰ প্ৰথমটো বানত বিধ্বস্ত কৰি গ'ল আৰু যাৰ ক'বলৈ আচলতে এইখিনি মুহূৰ্তত মই ভাষা বিচাৰি পোৱা নাই তেওঁলোকে এতিয়া কেনেদৰে জীৱন অতিবাহিত কৰিব, তেওঁলোকে কেনেদৰে থাকিব, আপোনালোকৰ সাঁচতীয়া বুলি ক'লে কিবা আছেনে? একো নাই, আমাৰনো কি সাঁচতীয়া থাকিব। এইফালৰ পৰা যেতিয়া পানী আহিলে নহয় আমি বস্তুবিলাক নিবলৈ তাৰমানে উপায় পোৱা নাই। আমি মানে নিজে ভৰি থিয় দিব নোৱাৰা হ'লোঁ যে কেনেকৈ বস্তু নিওঁ। কোনোমতে তাৰমানে একদম দুইটাই আৰু ধুমধাম যি পাইছোঁ আৰু অকল হোৱা কাপোৰ কেইডোখৰি নিছোঁ। স্থানীয় বিধায়ক MLA আহিছেনে? নাই অহা, কোনো ইয়াত থিয় দিয়া নাই। আনকি গাঁওবুঢ়া, আনকি এই মেম্বাৰ ছেক্ৰেটেৰী হ'লেও কোনোবা এজনে মোক ইয়াত থিয় দিয়া নাই। সেইটো কাৰণে আমাৰ বেছি দুখ লাগিছে। যেনেকৈ হ'লেও তেওঁলোকে অকণমান আমাক চাব লাগে, একো চোৱা নাই। ভোটৰ টাইমত আহে, আমি ভালকৈ সিহঁতক ভোট দিওঁ, চিন্তা কৰিছোঁ। এতিয়া যে আপোনালোক আশ্ৰয় শিবিৰত আছে, আপোনালোক দুজনে আছে নে আৰু মানুহ আছে গাঁও? যিটো ল'ৰা ঘৰত আছোঁ নহয়, ল'ৰাটোৱে ৰাতি মানে ইমান পানীত সি জাঙিয়া পেণ্ট পিন্ধি আহি পেলাই মোৰ ওচৰত থিয় দি পেলাই মোক কৈছে আপোনালোক কি আছে কি নাই আপোনালোকে এইকেইটা আনক, মোক পাই পইচা দি 2 টকামান। আৰু ঘৰখনত যিখিনি সাঁচতীয়া বয় বস্তু আছিলে সেইখিনি উলিয়াব পাৰিলে? সেইখিনি ইমানে অইনো উলিয়াব নোৱাৰিলোঁ। মুঠতে অকল কাপোৰ কানি অকল তুলি লেপ অকল সেই 2 ইমান উলিয়াই নি যেনে তেনে মুঠতে থাকিব পাৰিলোঁ আৰু এনেকৈ কৰি। অকল চচপেনটো, কেৰাহীটো এনেকৈ কৰি উলিয়াই আনিবলৈ, গেছটো উলিয়াই আনিলোঁ মুঠতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।